নমস্কাৰ, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 6 ইংৰাজী লেচন 7 গামোচা এ থ্ৰেড অফ লভ পাৰ্ট 2 এক্টিভিটিছৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। পাৰ্ট 2ৰ আৰম্ভণিতে দিয়া আছে, আৱাৰ কাণ্ট্ৰি ইণ্ডিয়া ইজ ফুল অফ ডিফাৰেণ্ট কালচাৰ্ছ এণ্ড ট্ৰেডিশ্যনছ। ৰিড দ্য ষ্টেটমেণ্টছ ইন কলম এ and match them with the relevant festivals in column B. These are different harvest festivals celebrated in different states of India. আমাৰ দেশ ভাৰত বিভিন্ন সংস্কৃতি আৰু পৰম্পৰাৰে ভৰি আছে। এই স্তম্ভত দিয়া উক্তিসমূহ পঢ়ি বি স্তম্ভৰ সংশ্লিষ্ট উৎসৱৰ সৈতে মিলোৱা। এইবোৰ ভাৰতৰ বিভিন্ন ৰাজ্যত পালন কৰা বিভিন্ন শস্য চপোৱা উৎসৱ। এই স্তম্ভৰ প্ৰথম উক্তিটো হৈছে এ 4-day harvest festival is celebrated in South India. Homes are decorated with kolmas, mango leaves and flowers. এই উক্তিটো তোমালোকে পংগালৰ সৈতে মিলাই দিবা। দুই নম্বৰ উক্তিটো হৈছে এ harvest festival is celebrated in North India. This festival marks the beginning of the sun's journey towards the northern hemisphere. এই উক্তিটো তোমালোকে মকৰ সংক্ৰান্তিৰ লগত মিলাই দিবা। তিনি নম্বৰ উক্তিটো হৈছে এ harvest festival is celebrated in Punjab. People light bonfires and sing and dance around them. এই উক্তিটো তোমালোকে লহৰীৰ লগত মিলাই দিবা। চাৰি নম্বৰ উক্তিটো হৈছে এ harvest festival is celebrated in Gujarat. The most iconic part of this festival is kite flying. এই উক্তিটো তোমালোকে উত্তৰায়ণৰ লগত মিলাই দিবা। তাৰ পাছত তোমালোকক দিয়া আছে নাও say a few lines about any one harvest festival that you celebrate. এতিয়া তুমি উদযাপন কৰা যিকোনো এটা শস্য চপোৱা উৎসৱৰ বিষয়ে কেইষাৰিমান কোৱা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা। তোমালোকৰ এক্টিভিটিছৰ 1 নম্বৰ প্ৰশ্নটো হৈছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান বুজিলোঁ জানো আহা। 1 নম্বৰ প্ৰশ্নটো হৈছে হু ৱেৰ ৱেইটিং ফৰ বিহু। কোনে বিহুৰ বাবে অপেক্ষা কৰি আছিল। তোমালোকে এনচাৰত লিখিবা ৰুমি এণ্ড বুবু ৱেৰ ৱেইটিং ফৰ বিহু। 2 নম্বৰ কুৱেশ্যনটো হৈছে হু জাম্পড আউট অফ দ্য বেড। বিচনাৰ পৰা কোনে জঁপিয়াই উঠিল। তোমালোকে উত্তৰত লিখিবা ৰুমি জাম্পড আউট অফ দ্য বেড। 3 নম্বৰ কুৱেশ্যনটো হৈছে হু ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। কোনে তেওঁলোকক হুঁচৰি কৰিবলৈ নিমন্ত্ৰণ কৰিছিল। তোমালোকে এনচাৰত লিখিবা জীভন খুৰা এণ্ড মিনতী জেঠাই ইনভাইটেড দেম টু পাৰফৰ্ম হুঁচৰি। 4 নম্বৰ কুৱেশ্যনটো হৈছে হুৱেৰ ডিড দে গ' ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। হুঁচৰি কৰিবলৈ তেওঁলোকে প্ৰথমে কলৈ গৈছিল। তোমালোকে এনচাৰত লিখিবা দে ৱেণ্ট টু মিনতী জেঠাইজ হাউচ ফাৰ্ষ্ট টু পাৰফৰ্ম হুঁচৰি। 5 নম্বৰ কুৱেশ্যনটো হৈছে হু মেইড ডেলিচিয়াছ লাডুছ। সুস্বাদু লাডু কোনে বনাইছিল। তোমালোকে এনচাৰত লিখিবা মিনতী জেঠাই মেড ডেলিচিয়াছ লাডুছ। 6 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাই ৱাজ বুবু ছেড।
বুবু কিয় দুখী হৈছিল তোমালোকে এনচাৰত লিখিবা বুবু ৱাজ ছেড বিকজ হি লষ্ট হিজ গামোচা এ গিফ্ট ফ্ৰম হিজ আইতা 7 নম্বৰ কুৱেশ্যনটো হৈছে হাউ ডিড সুমন হেল্প বুবু সুমনে বুবুক কেনেকৈ সহায় কৰিছিল তোমালোকে এনচাৰত লিখিবা সুমন হেল্পড বুবু বাই গিভিং হিম এন এক্সট্ৰা গামোচা ইন হিজ বেগ 2 নম্বৰ এ কুৱেশ্যনটো হৈছে ইন দ্য লেছন গামোচা এ থ্ৰেড অফ লভ ইউ হেভ কাম এক্ৰছ ৱৰ্ডছ লাইক ঢোল পেপা টকা এটচেট্ৰা গামোচা এ থ্ৰেড অফ লভ পাৰ্থটো তুমি ঢোল পেপা টকা আদি শব্দৰ সন্মুখীন হৈছা দিছ আৰ দ্য নেইমছ অফ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ প্লেইড ডিউৰিং বিহু এইবোৰ বিহুৰ সময়ত বজোৱা বাদ্যযন্ত্ৰৰ নাম ফাইণ্ড আউট নেইমছ অফ আদাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টছ that are played during festivals that your friends celebrate তোমাৰ বন্ধুসকলে উদযাপন কৰা উৎসৱৰ সময়ত বজোৱা অন্যান্য বাদ্যযন্ত্ৰৰ নাম বিচাৰি উলিওৱা ইয়াত তোমালোকক মই দিয়া ঠাইখিনিত 4টা বাদ্যযন্ত্ৰৰ নাম লিখি দিছোঁ সেইবোৰ হৈছে চিফুং চেৰজা চেং মুৰি টংপ তোমালোকে এইবোৰ চাই লিখি ল'বা 2 নম্বৰ বি কুৱেশ্যনটো হৈছে ড্ৰ এ পিকচাৰ অফ এনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট যিকোনো এটা বাদ্যযন্ত্ৰৰ ছবি আঁকা এই 2 নম্বৰ বি কুৱেশ্যনৰ উত্তৰত তোমালোকে এই ছবিটো আঁকি দিবা মই তোমালোকক ইয়াত এটা পেপাৰ ছবি দি দিছোঁ তোমালোকে চাই আঁকি ল'বা তিনি নম্বৰ প্ৰশ্নটো হৈছে গেছ হোৱাট আই এম কল্ড অনুমান কৰা মোক কি বুলি কোৱা হয় ইয়াত তোমালোকক এটা তেজৰ সম্পৰ্কৰ প্ৰশ্ন দিয়া আছে ইয়াত কোৱা হৈছে বুবুজ মাদাৰ ইজ দ্য ছিষ্টাৰ অফ অনুষ্কাজ ফাদাৰ বুবুৰ মাক অনুষ্কাৰ দেউতাকৰ ভনীয়েক হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন বুবু এণ্ড অনুষ্কা বুবু আৰু অনুষ্কাৰ মাজত কি সম্পৰ্ক আছে দ্য এনচাৰ ইজ হিডেন ইন দ্য জাম্বল্ড লেটাৰ্ছ উত্তৰটো খেলিমেলি হৈ থকা আখৰবোৰত লুকাই আছে ইয়াত তোমালোকক কেইটামান খেলিমেলিকৈ আখৰ দিয়া আছে এই আখৰবোৰ সজাই লিখিলে তোমালোকে এই প্ৰশ্নৰ উত্তৰটো পাবা তোমালোকে এই প্ৰশ্নৰ উত্তৰত লিখি দিবা কাজিন 4 নম্বৰ এড দিয়া আছে লেটছ ৰিড পঢ়ো আহা ইয়াত তোমালোকক কিছুমান ৰাইজৰ ব্যক্তি আৰু তেওঁলোকে পালন কৰা উৎসৱৰ বিষয়ে দিয়া আছে এইবোৰ তোমালোকে নিজে পঢ়ি ল'বা ফ'ৰ নম্বৰৰ বি কুৱেশ্যনটো হৈছে ফিল ইন দ্য বক্সেছ উইথ ডিটেইলছ ডিৰাইভড ফ্ৰম দ্য টেক্সট ডেট ইউ হেভ ৰেড তুমি পঢ়া লিখনিৰ পৰা আহৰণ কৰা বিৱৰণেৰে বাকচবোৰ পূৰ কৰা তোমালোকক দিয়া আছে নেইম অফ দ্য ফেষ্টিভেল উৎসৱৰ নাম ষ্টেট ৰাইজৰ নাম ফুড আইটেমছ খাদ্য সামগ্ৰী তোমালোকক প্ৰথমতে দিয়া আছে উত্তৰায়ণ উৎসৱ গুজৰাট ৰাজ্যত পালন কৰা হয় তোমালোকে লিখি দিবা গুজৰাট আৰু ফুড আইটেমছত লিখি দিবা উন্ধিয়া চিক্কি জলেবি তাৰপাছত দিয়া আছে উগাদি উৎসৱ আন্ধ্ৰপ্ৰদেশত পালন কৰা হয় গতিকে তোমালোকে আন্ধ্ৰপ্ৰদেশ লিখি দিবা তাৰপাছত ফুড আইটেমত লিখি দিবা পচৌদি তাৰপাছত দিয়া আছে বৈশাখী উৎসৱ পঞ্জাৱত পালন কৰা হয় গতিকে তোমালোকে পাঞ্জাব লিখি দিবা তাৰপাছত ফুড আইটেমছত লিখি দিবা
मक्की की रोटी, सरसों का साग, छोले भटोरे एसेट्रा। तार पाছত দিয়া আছে ৱাংগালা। ৱাংগালা উৎসৱ মেঘালয়ত পালন কৰা হয়, তোমালোকে মেঘালয়া লিখি দিবা। আৰু ফুড আইটেমছত বেম্বু শুট কাৰী, ৰাইচ কেকছ লিখি দিবা। তাৰ পাছত তোমালোকক দিয়া আছে ভিচু। ভিচু উৎসৱ কেৰেলাত পালন কৰা হয়, গতিকে তোমালোকে কেৰেলা লিখি দিবা। আৰু ফুড আইটেমছত ভিচু কাঞ্জি, থৰেন, ভিচু কাট্টা লিখি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে ৱৰ্ক ইন পেয়াৰ্ছ, জোৰকৈ কাম কৰা। ফাইণ্ড আউট ইন দ্য গ্ৰিড দ্য নেমছ অফ ছাম ফেষ্টিভেলছ ডেট উই চেলিব্ৰেট ইন ডিফাৰেণ্ট পাৰ্টছ অফ আৱাৰ কাণ্ট্ৰি। আমাৰ দেশৰ বিভিন্ন ঠাইত আমি উদযাপন কৰা কিছুমান উৎসৱৰ নাম গ্ৰিডত বিচাৰি উলিওৱা। ইউ মে টেক হেল্প ফ্ৰম দ্য বক্স গিভেন এট দ্য বটম অফ দ্য গ্ৰিড। তুমি গ্ৰিডৰ তলত দিয়া বাকচটোৰ পৰা সহায় ল'ব পাৰা। ইয়াত তোমালোকক গ্ৰিডৰ তলত কেইটামান উৎসৱৰ নাম দিয়া আছে। এই উৎসৱবোৰ তোমালোকে গ্ৰিডটোৰ পৰা বিচাৰি উলিয়াব লাগে। প্ৰথমতে তোমালোকক দিয়া আছে উগাডি। আৰু এই উগাডি শব্দটো তোমালোকক ইতিমধ্যে বিচাৰি উলিয়াই দিয়া হৈছে। তাৰ পাছত তোমালোকক দিয়া আছে গুডি পডৱা। গুডি পডৱা শব্দটো আছে তোমালোকৰ এইফালে। তাৰ পাছত তোমালোকক দিয়া আছে পুথাণ্ডু। পুথাণ্ডু শব্দটো আছে তোমালোকৰ এইফালে। তাৰ পাছত তোমালোকক দিয়া আছে ভিচু। ভিচু শব্দটো তোমালোকক দিয়া আছে এইফালে। তাৰ পাছত তোমালোকক দিয়া আছে বৈশাখী। বৈশাখী শব্দটো তোমালোকক দিয়া আছে এইফালে। তাৰ পাছত তোমালোকক দিয়া আছে পংগাল। পংগাল শব্দটো দিয়া আছে এইফালে। তাৰ পাছত দিয়া আছে নৱৰাত্ৰি। নৱৰাত্ৰি শব্দটো তোমালোকক দিয়া আছে এইফালে। তাৰ পাছত তোমালোকক দিয়া আছে ৱাংগালা। ৱাংগালা শব্দটো দিয়া আছে এইফালে। 6 নম্বৰ প্ৰশ্নটো হৈছে ৱৰ্ক ইন পেয়াৰ্ছ, জোৰকৈ কাম কৰা। ইউ হেভ ৰেড এবাউট ডিফাৰেণ্ট ফেষ্টিভেলছ ইন ইণ্ডিয়া। তুমি ভাৰতৰ বিভিন্ন উৎসৱৰ বিষয়ে পঢ়িছা। নাও নেম এ ফিউ ফেষ্টিভেলছ ইউ চেলিব্ৰেট। এতিয়া তুমি উদযাপন কৰা কেইটামান উৎসৱৰ নাম উল্লেখ কৰা। টক এবাউট দ্য কমন প্ৰেক্টিচেছ ইন দ্য ফেষ্টিভেলছ ডেট ইউ চেলিব্ৰেট উইথ দ'জ অফ আদাৰ্ছ। তুমি উদযাপন কৰা আৰু আনে উদযাপন কৰা উৎসৱবোৰৰ সাধাৰণ প্ৰথাৰ বিষয়ে কোৱা। তোমালোকে এই প্ৰশ্নৰ উত্তৰত এইদৰে লিখি দিবা।
7 নাম্বাৰ এত দিয়া আছে লেটছ ৰিড এ পেজ ফ্ৰম বুবুজ ডায়েৰী। বুবুৰ ডায়েৰীৰ পৰা এটা পৃষ্ঠা পঢ়োৱা আহা। ইয়াত তোমালোকক বুবুৰ ডায়েৰীৰ পৰা এটা পৃষ্ঠা দিয়া আছে, এইটো তোমালোকে নিজে পঢ়ি ল'বা। ছেভেন নাম্বাৰ বি নাম্বাৰ কুৱেশ্যনটো হৈছে নাও ৰাইট এ ডায়েৰী এণ্ট্ৰি ডিছক্ৰাইবিং হাউ ইউ চেলিব্ৰেটেড ইয়ৰ ফেভৰিট ফেষ্টিভেল। ইউ কেন টেক হেল্প ফ্ৰম দ্য ডায়েৰী এণ্ট্ৰি অফ বুবু। এতিয়া তুমি তোমাৰ প্ৰিয় উৎসৱ কেনেকৈ পালন কৰিছিলা সেই বিষয়ে বৰ্ণনা কৰি ডায়েৰীত প্ৰৱেশ লিখা। তুমি বুবুৰ ডায়েৰী এণ্ট্ৰিৰ পৰা সহায় ল'ব পাৰা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা। এইট নাম্বাৰত দিয়া আছে মিছ নন্দিনী ৰাও ইজ এ ক্ল'জ ফ্ৰেণ্ড অৱ ৰুমি এণ্ড বুবুজ মাদাৰ পাপৰি বৰুৱা। শ্ৰীমতী নন্দিনী ৰাও ৰুমি আৰু বুবুৰ মাক পাপৰি বৰুৱাৰ ঘনিষ্ঠ বান্ধৱী। মিছ ৰাও ভিজিটছ দেম ডিউৰিং বিহু। শ্ৰীমতী ৰাও বিহুৰ সময়ত তেওঁলোকৰ ওচৰলৈ যায়। শ্বি লভছ টু ইট বিহু ডেলিকেচিছ এস্পেচিয়েলি তিল পিঠা। তাই বিহুৰ সুস্বাদু খাদ্য বিশেষকৈ তিল পিঠা খাই ভাল পায়। দিছ টাইম শ্বি হেজ নট বিন এবল টু ভিজিট দেম ডিউৰিং বিহু। এইবাৰ তাই বিহুৰ সময়ত তেওঁলোকৰ ওচৰলৈ যাব পৰা নাই। ছ' শ্বি কলছ মিছ বৰুৱা টু উইচ হাৰ অন বিহু। গতিকে তাই শ্ৰীমতী বৰুৱাক বিহুত শুভেচ্ছা জনাবলৈ ফোন কৰে। শ্বি অলছ' আস্ক হাৰ দ্য ৰেচিপি অফ তিল পিঠা। তাইক তিল পিঠাৰ ৰেচিপিও সুধিছে। মিছ বৰুৱা টেলছ মিছ ৰাও হাউ টু মেক তিল পিঠা অভাৰ ফোন। শ্ৰীমতী বৰুৱাই শ্ৰীমতী ৰাওক ফোনত কেনেকৈ তিল পিঠা বনায় তাৰ বিষয়ে কয়। ইয়াত দিয়া আছে লিচেন টু দ্য টেলিফোনিক কনভাৰচেশ্যন বিটুইন মিছ ৰাও এণ্ড মিছ বৰুৱা এবাউট দ্য প্ৰচেছ অফ মেকিং তিল পিঠা। নাও চুজ দ্য কাৰেক্ট অপশ্যনছ এণ্ড আণ্ডাৰলাইন দ্য চেণ্টেন্সেছ গিভেন বিল'। তিল পিঠা বনোৱাৰ প্ৰক্ৰিয়া সম্পৰ্কে শ্ৰীমতী ৰাও আৰু শ্ৰীমতী বৰুৱাৰ মাজত হোৱা টেলিফোনিক কথা বতৰা শুনা। এতিয়া শুদ্ধ বিকল্প বাছি লোৱা আৰু তলত দিয়া বাক্যবোৰ আণ্ডাৰলাইন কৰা। প্ৰথমতে তোমালোকক দিয়া আছে চক দ্য ৰাইচ ফৰ 1 hour 2 hours। তোমালোকে এইদৰে আণ্ডাৰলাইন কৰিবা চক দ্য ৰাইচ ফৰ 2 hours। তাৰপাছত দিয়া আছে তোমালোকক কাভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট ড্ৰাই ক্লথ। তোমালোকে এইদৰে আণ্ডাৰলাইন কৰিবা কাভাৰ দ্য ৰাইচ পাউডাৰ উইথ এ ৱেট ক্লথ। তাৰপাছত দিয়া আছে কৰ্চ গ্ৰাইণ্ড দ্য চেচেমি চিডছ ৰাইচ। তোমালোকে এইদৰে আণ্ডাৰলাইন কৰিবা কৰ্চ গ্ৰাইণ্ড দ্য চেচেমি চিডছ। তাৰপাছত দিয়া আছে এড জেগাৰী টু দ্য ৰাইচ পাউডাৰ চেচেমি চিড পাউডাৰ। তোমালোকে এইদৰে আণ্ডাৰলাইন কৰিবা এড জেগাৰী টু দ্য চেচেমি চিড পাউডাৰ। তাৰপাছত তোমালোকক দিয়া আছে স্প্ৰেড দ্য গ্ৰাউণ্ড ৰাইচ ফ্লাৱাৰ অন এ পেপাৰ টাৱা। তোমালোকে এইদৰে আণ্ডাৰলাইন কৰিবা স্প্ৰেড দ্য গ্ৰাউণ্ড ৰাইচ ফ্লাৱাৰ অন এ টাৱা। 9 নাম্বাৰ এড দিয়া আছে লেটছ ৰিড দিছ ৱৰ্ডছ এণ্ড নটিছ দ্য চাউণ্ডছ অফ দ্য লেটাৰ চি ইন কম্বিনেশ্যন উইথ ডিফাৰেণ্ট ভাৱেলছ। এই শব্দবোৰ পঢ়ি বিভিন্ন স্বৰবৰ্ণৰ সংমিশ্ৰণত চি আখৰৰ ধ্বনিবোৰ লক্ষ্য কৰোঁ আহা। বক্স 1ত তোমালোকক দিয়া আছে চি উইথ এ চি এ
চি আখৰটো এ ভাৱেলৰ লগত লগ লাগি চিয়ে হৈছে আৰু এই চিয়ে থকা কিছুমান শব্দ হৈছে খেন কল খেম কাম তাৰ পাছত বক্সটো দিয়া আছে চি উইথ ই চি আখৰটো ই ভাৱেলৰ লগত লগ লাগি চি হৈছে আৰু এই চি থকা কিছুমান শব্দ হৈছে চেল ৰিচেছ চেলিব্ৰেট পাৰফৰ্মেন্স বক্স 3 দিয়া আছে চি উইথ আই চি আই আৰু এই চি আই আখৰ দুটাৰ সংমিশ্ৰণ থকা কিছুমান শব্দ হৈছে চিটি সাৰ্কেল এক্সাইট ডেলিচিয়াছ বক্স 4 দিয়া আছে চি উইথ অ খ ইয়াত চি অ আখৰকেইটাৰ সংমিশ্ৰণ থকা কিছুমান শব্দ হৈছে কাম কাভাৰ ৱেলকাম এনকাৰেজ বক্স 5 দিয়া আছে চি উইথ ইউ চি ইউ চি ইউ আখৰ দুটাৰ সংমিশ্ৰণ থকা কিছুমান শব্দ হৈছে কিয়ৰ কিউট কালচাৰ কিউৰিয়াছ ইয়াত তোমালোকক দিয়া আছে দ্য লেটাৰ চি ইন দ্য ৱৰ্ডছ অফ বক্স 1 বক্স 4 and box 5 are pronounced like the letter K in kangaroo, kudos, etc. বাকচ 1 বাকচ 4 আৰু বাকচ 5 থকা শব্দবোৰৰ চি আখৰটো কেংগাৰু কুডছ আদিত কে আখৰৰ দৰে উচ্চাৰণ কৰা হয় তাৰ পাছত দিয়া আছে again the letter C in the words of box 2 and box 3 are pronounced as the letter S in cell, scene, simple, etc. আকৌ box 2 আৰু box 5 থকা শব্দবোৰৰ চি আখৰটো cell, scene, simple ইত্যাদিত S আখৰটোৰ দৰে উচ্চাৰণ কৰা হয় তাৰ পাছত দিয়া আছে so we can say that generally when the letter C is followed by the letter A O and U it is pronounced like K গতিকে আমি ক'ব পাৰোঁ যে সাধাৰণতে যেতিয়া চি আখৰৰ পিছত এ অ আৰু ইউ আখৰ আহে তেতিয়া ইয়াক কেৰ দৰে উচ্চাৰণ কৰা হয় তাৰ পাছত ইয়াত দিয়া আছে and when the letter C is followed by the letters E and I it is pronounced like S আৰু যেতিয়া চি আখৰৰ পিছত ই আৰু আই আখৰ আহে তেতিয়া এছৰ দৰে উচ্চাৰণ কৰা হয় 9 নম্বৰ বি দিয়া আছে লিসেন টু ইয়োৰ টিচাৰ সেইং দ্য ফলোয়িং টু ৱৰ্ডছ ফ্ৰম দ্য লেছন তোমাৰ শিক্ষকে পাঠৰ পৰা তলত দিয়া দুটা শব্দ কোৱাৰ কথা শুনা ইয়াত তোমালোকক দুটা শব্দ দিয়া হৈছে এটা হৈছে কনচাৰ্ণ আৰু আনটো হৈছে ডেলিকেচিছ তাৰ পাছত তোমালোকৰ 9 নম্বৰ চি দিয়া আছে ফাইণ্ড আউট মোৰ such words and say them aloud এনে শব্দ আৰু অধিক জানি লোৱা আৰু উচ্চ স্বৰে কোৱা এই 9 নম্বৰ চি প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখিবা মই তোমালোকক পাঠটোৰ পৰা কেইটামান শব্দ বিচাৰি উলিয়াই লিখি দিছোঁ তোমালোকে এইদৰে লিখি দিবা 10 number 8 দিয়া আছে let's learn about the types of sentences বাক্যৰ প্ৰকাৰৰ বিষয়ে জানো আহা ইয়াত দিয়া আছে we use sentences to perform certain functions আমি কিছুমান বিশেষ কাম কৰিবলৈ বাক্য ব্যৱহাৰ কৰোঁ depending on the functions we have different types of sentences কাৰ্যৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ বিভিন্ন ধৰণৰ বাক্য থাকে let's read the following sentences from the lesson and understand their types পাঠৰ পৰা তলত দিয়া বাক্যবোৰ পঢ়ি তাৰ প্ৰকাৰ বুজি লওঁ ইয়াত তোমালোকক দিয়া আছে মিংকি সুমন এণ্ড জুমি আৰ ৱেইটিং
মিংকি, সুমন আৰু জুমি ৰয় আছে। তাৰপাছত দিয়া আছে she often treats us with delicious ladoos। তাই আমাক প্ৰায়ে সুস্বাদু লাডুৰে আদৰণি জনায়। These two sentences are assertive sentences. They state something or give us information. এই দুটা বাক্য বৰ্ণনামূলক বাক্য। সিহঁতে কিবা এটা উল্লেখ কৰে বা আমাক তথ্য দিয়ে। তাৰপাছত ইয়াত দিয়া আছে Here are two other sentences. ইয়াত আৰু দুটা বাক্য উল্লেখ কৰা হৈছে। ইয়াত দিয়া আছে Where is my গামোচা? মোৰ গামোচা ক'ত? তাৰপাছত দিয়া আছে How did you manage without this গামোচা? এই গামোচা অবিহনে কেনেকৈ মেনেজ কৰিছিলা? These are interrogative sentences. They are used to ask questions. এইবোৰ প্ৰশ্নবোধক বাক্য। সিহঁতক প্ৰশ্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। তাৰপাছত দিয়া আছে Here are two other sentences. ইয়াত আৰু দুটা বাক্য উল্লেখ কৰা হৈছে। ইয়াত দিয়া আছে Come, wash up and have some জলপান। আহা, হাত মুখ ধুই জলপান খাই লোৱা। তাৰপাছত দিয়া আছে Get ready soon। সোনকালে সাজু হোৱা। These are imperative sentences. Imperative sentence মানে হৈছে যিবোৰ বাক্যই নিৰ্দেশনা বা আদেশ দিয়ে মানে তেনেকুৱা ধৰণৰ বাক্য। They are used to give instructions or orders. They are also used for making requests. এইবোৰ imperative sentence। নিৰ্দেশনা বা আদেশ দিবলৈ সিহঁতক ব্যৱহাৰ কৰা হয়। অনুৰোধ কৰাৰ বাবেও সিহঁতক ব্যৱহাৰ কৰা হয়। তাৰপাছত দিয়া আছে ইয়াত Now look at these two sentences. এতিয়া এই দুটা বাক্যলৈ চোৱা। ইয়াত তোমালোকক দিয়া আছে Oh no, my গামোচা। Oh নহয়, মোৰ গামোচা। তাৰপাছত দিয়া আছে Wow, your performance was wonderful. Wow, তোমাৰ অভিনয় আছিল অসাধাৰণ। These are exclamatory sentences. They express strong feelings or emotions. এইবোৰ বিস্ময়সূচক বাক্য। সিহঁতে প্ৰবল অনুভূতি বা আবেগ প্ৰকাশ কৰে। 10 number B number কুৱেশ্যনটো হৈছে Write down the types of the sentences. বাক্যৰ প্ৰকাৰ লিখা। 1 number sentenceটো হৈছে The scene opens in Rumi and Bubu's room. এই sentenceটো হৈছে assertive sentence. তোমালোকে assertive sentence বুলি লিখি দিবা। 2 number sentenceটো হৈছে How was your day? এই sentenceটো হৈছে interrogative sentence. তোমালোকে interrogative sentence লিখি দিবা। 3 number sentenceটো হৈছে Come inside and enjoy ৰঙালী বিহু's delicacies. এই sentenceটো imperative sentence হয়, গতিকে তোমালোকে imperative sentence লিখি দিবা। তাৰপাছত 4 number sentenceটো হৈছে Oh, I am glad to see you all. এই sentenceটো exclamatory sentence হয়, গতিকে তোমালোকে exclamatory sentence লিখি দিবা। 10 number C number কুৱেশ্যনটো হৈছে Now write down more such sentences in the space below. You may take help from the lesson. এতিয়া তলৰ ঠাইখিনিত আৰু এনে বাক্য লিখা। তুমি পাঠৰ পৰা সহায় ল'ব পাৰা। ইয়াত তোমালোকক মই পাঠটোৰ পৰা প্ৰতিটো প্ৰকাৰৰ দুটা সেন্টেন্স লিখি দিছোঁ।
যেনে প্ৰথমতে তোমালোকক দিয়া আছে এছাৰ্টিভ সেন্টেন্স দুটা মই তোমালোকক পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখি দিছোঁ তোমালোকে লিখিবা ৰুমি এণ্ড বুবু টু জইন দ্য গ্ৰুপ তাৰপাছত লিখিবা দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি তাৰপাছত মই তোমালোকক পাঠটোৰ পৰা দুটা ইণ্টাৰগেটিভ সেন্টেন্স লিখি দিছোঁ বুবু হোৱাটছ ৰং হোৱাট উইল মাদাৰ সে তাৰপাছত মই তোমালোকক পাঠটোৰ পৰা দুটা ইম্পেৰেটিভ সেন্টেন্স বিচাৰি উলিয়াই লিখি দিছোঁ তোমালোকে লিখি দিবা লেটছ গো ইনসাইড এণ্ড হেভ পিঠাছ এণ্ড জলপান তাৰপাছত তোমালোকে লিখিবা অ' ডিয়াৰ চিলড্ৰেন প্লিজ কাম তাৰপাছত তোমালোকক দিয়া আছে এক্সক্লেমেটৰী তোমালোকক পাঠটোৰ পৰা মই দুটা এক্সক্লেমেটৰী সেন্টেন্স বিচাৰি উলিয়াই লিখি দিছোঁ তোমালোকে লিখিবা I have been waiting for weeks. May your family be blessed with prosperity and happiness. ইয়াত দিয়া আছে লেটছ প্ৰেক্টিছ গ্ৰামাৰ ব্যাকৰণৰ অভ্যাস কৰোঁ আহা 11 নম্বৰ এ নম্বৰ কুৱেশ্যনটো হৈছে ৰিড দ্য লেছন এণ্ড ফিল ইন দ্য টেবল উইথ টু এক্সাম্পলছ ফৰ ইচ ৱৰ্ড ক্লাছ পাঠটো পঢ়া আৰু প্ৰতিটো শব্দ শ্ৰেণীৰ বাবে দুটা উদাহৰণেৰে টেবুলখন পূৰ কৰা ইয়াত তোমালোকক এখন টেবুল দিয়া আছে প্ৰথমতে তোমালোকক দিয়া আছে নাউন মানে হৈছে বিশেষ্য পদ বা নাম বুজোৱা শব্দ তাৰপাছত তোমালোকক দিয়া আছে প্ৰনাউন মানে হৈছে সৰ্বনাম পদ তাৰপাছত দিয়া আছে ভাৰ্ব মানে হৈছে ক্ৰিয়াপদ তাৰপাছত তোমালোকক দিয়া আছে এডজেক্টিভ মানে হৈছে বিশেষণ পদ তোমালোকক মই প্ৰতিটো শব্দ শ্ৰেণীৰ দুটা শব্দ পাঠটোৰ পৰা বিচাৰি উলিয়াই লিখি দিছোঁ যেনে নাউনত তোমালোকে লিখিবা ৰুম স্নেক প্ৰনাউনত লিখিবা আই দে ভাৰ্বত লিখিবা গো টেক এডজেক্টিভত লিখিবা ডেলিচিয়াছ গ্লেড Eleven number B question to hoise now frame sentences with the words that you have written. Etia tumi likha শব্দবোৰৰ সৈতে বাক্য গঠন কৰা মই টেবুলত লিখা শব্দবোৰ ব্যৱহাৰ কৰি তোমালোকক এটা বাক্য গঠন কৰি দিছোঁ যেনে ৰুম শব্দটো ব্যৱহাৰ কৰি তোমালোকক মই লিখি দিছোঁ তোমালোকে লিখি দিবা মাই ৰুম ইজ ভেৰি বিউটিফুল তাৰপাছত স্নেক শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য গঠন কৰি দিছোঁ তোমালোকে লিখি দিবা উই হেড এ স্নেক বিফৰ দ্য মুভি তাৰপাছত আই শব্দটো ব্যৱহাৰ কৰি তোমালোকক লিখি দিছোঁ মই আই হেভ এ বেগ তাৰপাছত দে শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য লিখি দিছোঁ তোমালোকে লিখি দিবা দে লিভ নিয়েৰ দ্য স্কুল তাৰপাছত গো শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য লিখি দিছোঁ তোমালোকে লিখি দিবা আই গো টু ৱৰ্ক এভৰি ডে তাৰপাছত টেক শব্দটো ব্যৱহাৰ কৰি তোমালোকক মই এটা বাক্য লিখি দিছোঁ তোমালোকে লিখি দিবা দে টেক দেয়াৰ কিডছ টু স্কুল তাৰপাছত ডেলিচিয়াছ শব্দটো ব্যৱহাৰ কৰি তোমালোকক মই এটা বাক্য লিখি দিছোঁ দিছ চকলেট কেক ইজ ডেলিচিয়াছ তাৰপাছত গ্লেড শব্দটো ব্যৱহাৰ কৰি মই তোমালোকক এটা বাক্য গঠন কৰি দিছোঁ তোমালোকে লিখি দিবা আই এম গ্লেড আই ইনভাইটেড ইউ 12 নম্বৰ এ নম্বৰত দিয়া আছে নটিচ দ্য আণ্ডাৰলাইনড পাৰ্ট ইন দ্য ফলোয়িং চেণ্টেন্স তলৰ বাক্যটোৰ আণ্ডাৰলাইন কৰা অংশটোলৈ লক্ষ্য কৰা ইয়াত তোমালোকক দিয়া আছে she jumps out of her bed when she hears her friends talking ইয়াত তোমালোকক জাম্পছ আউট এই অংশটোত আণ্ডাৰলাইন কৰা আছে হিয়াৰ জাম্পছ আউট ইজ এ ফ্ৰেজেল ভাৰ্ব ইয়াত জাম্পছ আউট এটা বাক্যাংশ ক্ৰিয়া তাৰপাছত তোমালোকক বি নম্বৰত দিয়া আছে আইডেণ্টিফাই এণ্ড আণ্ডাৰলাইন সাম ফ্ৰেজেল ভাৰ্বছ ইন দ্য লেছন
পাঠত কিছুমান বাক্যাংশ ক্ৰিয়া চিনাক্ত আৰু আণ্ডাৰলাইন কৰা। ৰাইট ডাউন এ ফিউ অফ দেম ইন দ্য স্পেচ গিভেন বিলো। তলত দিয়া ঠাইত সিহঁতৰ কেইটামান লিখা। ইয়াত তোমালোকক মই পাঠটোৰ পৰা কেইটামান বাক্যাংশ ক্ৰিয়া বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে লিখি দিবা গেট ৰেডি, হেণ্ড অভাৰ, বাউ ডাউন, ফাইণ্ড আউট। তাৰপাছত চি নাম্বাৰত দিয়া আছে নাও ফ্ৰেম চেণ্টেন্সেছ উইথ এনি টু ফ্ৰেজেল ভাৰ্বছ ডেট ইউ হেভ লিষ্টেড। এতিয়া তুমি তালিকাভুক্ত কৰা যিকোনো দুটা বাক্যাংশ ক্ৰিয়াৰ সৈতে বাক্য গঠন কৰা। ইয়াত তোমালোকক মই গেট ৰেডি বাক্যাংশ ক্ৰিয়াটো ব্যৱহাৰ কৰি এটা বাক্য গঠন কৰি দিছোঁ। তোমালোকে লিখি দিবা আই এম গেটিং ডিনাৰ ৰেডি। তাৰপাছত মই তোমালোকক বাউ ডাউন বাক্যাংশ ক্ৰিয়াটো ব্যৱহাৰ কৰি এটা বাক্য লিখি দিছোঁ। তোমালোকে লিখি দিবা মাৰিয়া বাউড ডাউন বিফৰ দ্য ষ্টেচু। ইয়াত দিয়া আছে থিংক এণ্ড চে, ভাবি চোৱা আৰু কোৱা। 30 নম্বৰত দিয়া আছে ৰিড দ্য ডিছকাশ্যন বিটুইন বুবু এণ্ড দ্য আদাৰ চিলড্ৰেন ফ্ৰম চিন 2। দ্বিতীয় দৃশ্যৰ বুবু আৰু আন শিশুসকলৰ মাজত হোৱা আলোচনা পঢ়া। ইয়াত তোমালোকক বুবু আৰু আন শিশুসকলৰ মাজত হোৱা চিন 2ৰ পৰা এটি আলোচনা দিয়া হৈছে। এইটো তোমালোকে নিজে পঢ়ি ল'বা। ইয়াত তোমালোকক দিয়া আছে দ্য হুঁচৰি গ্ৰুপ হেড এ প্ৰব্লেম অফ ডিচাইডিং হুৱেৰ টু গ' ফাৰ্ষ্ট। প্ৰথমে কলৈ যাব সেইটো নিৰ্ণয় কৰাত হুঁচৰি গোটটোৰ সমস্যা হৈছিল। দে ছেটলড দ্য মেটাৰ থ্ৰু ডিছকাশ্যন এমং দেমছেলভছ এণ্ড ডিচাইডেড টু গ' টু মিনতী জেঠাইজ হাউচ। নিজৰ মাজতে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰি মিনতী জেঠাইৰ ঘৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। হোৱাট ডু ইউ ডু ৱেন ইউ ফেইচ ছাচ এ চিটুৱেশ্যন। এনে পৰিস্থিতিৰ সন্মুখীন হ'লে তুমি কি কৰা। হাউ ডু ইউ ছেটল ইট ডাউন, তুমি কেনেকৈ নিষ্পত্তি কৰিবা। শ্বেয়াৰ এ ফিউ আইডিয়াছ উইথ দ্য ক্লাছ, ক্লাছৰ লগত কেইটামান ধাৰণা ভাগ বতৰা কৰা। এই প্ৰশ্নৰ উত্তৰত তোমালোকে এইদৰে লিখি দিবা